ফূৰ্তি কৰিবলৈ অহা নাই মই কিছুমান কথা বিশ্বাস নকৰোঁ ইনশাআল্লাহ আমি জিকিম কিন্তু মই এটা কথা বিশ্বাস কৰোঁ যে কিছুমান কথা মহান আল্লাহ তাআলাৰ ভগৱানৰ ওপৰত এৰি দিব লাগে এতিয়া বাকচত ৰাইজে ভোট দি থৈ দিছে 4 তাৰিখে ৰিজাল্ট দিব আল্লাহৰ ওপৰত অলপ তাওয়াক্কুল কৰি তেখেতে অকণমান কৰক তেতিয়া আমি জিকিম তেতিয়া ফূৰ্তি কৰিম এতিয়া ফূৰ্তি কৰা সময় নহয় আল্লাহ নাৰাজ হৈ যাব পাৰে 4 তাৰিখৰ পিছত আমি আনন্দ কৰিম কি 4 তাৰিখৰ আগত মোৰ এটা দায়িত্ব আছে ৰোজা মাহত ভোকত থাকি লগনত থাকি এবাদত বন্দেগী কৰি দিনে নিশাই কাম কৰা এই কংগ্ৰেছৰ লোকসকলক মই এটা ধন্যবাদ জনোৱা কৃতজ্ঞতা জনোৱা আৰু সুখী আদায় কৰাৰ মোৰ এটা কৰ্তব্য আছে সেইকাৰণে আপোনালোকৰ ওচৰত আহিছোঁ অন্য কোনো কথা নাই কেৱল ধন্যবাদ কৃতজ্ঞতা সুখী আদায় কৰিবলৈ আহিছোঁ যে যিসকলৰ প্ৰচেষ্টা আজি আপোনালোকে বুকু পিন্ধাই কৈ আছে যে 11টা সমষ্টিৰ ভিতৰত আমি বেছি ভোট দিম কৈছে নহয় কৈছে নাই গতিকে বিভিন্ন অংক চলি আছে এই হুদা মোৰে চামগুৰি সমষ্টিৰ একেবাৰে দায়িত্বত আছে অন্য পাৰে নোৱাৰে ভোটৰ অংকত তাকৈ মোৰ বিৰুদ্ধে প্ৰফুল্ল মহন্ত উঠিছিল দুবাৰকৈ চিফ মিনিষ্টাৰ আছে এজিপি বিজেপি ইউডিএফে কম্বাইন অপজিশ্যন পাৰ্টি মোৰ বিৰুদ্ধে কেন্দ্ৰীয় আছে মনত আছে নে আপোনালোকৰ 2011 গোটেই অসমত নিউজ হ'ল যে প্ৰফুল্ল মহন্ত চিফ মিনিষ্টাৰ হ'ব গতিকে ৰকিবুল হুছেইন হাঁহি গোটেই কথা আপোনালোকে এতিয়া পাহৰি গৈছে সেই আমাৰ পেপাৰবিলাক চাব কিন্তু মই সকলো জাতি জনগোষ্ঠীৰ ভালকৈ কাম কৰাৰ কাৰণে 20,000 ভোটৰ ব্যৱধানত প্ৰফুল্ল মহন্ত বৰুৱা যেতিয়া মোক প্ৰেছে সুধিছিল এতিয়া সুধে নহয় আপুনি জিকিব নে হাৰিব সুধিছিল যে আপোনাৰ ভোটত কিমান কি হ'ব তেতিয়া হুদাহঁতে অংক কৰি মোক দেখুৱাই দিছিল যে মই 20,000 ভোটত জিকিম মই যেতিয়া 20,000 ভোটত জিকিম বুলি কৈছিলোঁ আমাৰ অংক 19,600 ভোটত মই জিকিছিলোঁ অকণমান অংকত এক্সপাৰ্ট এইবাৰ এই হুদা চাহাবুদ্দিনক লগত লৈ ৰোজা মাহতো আহিছিল ৰোজা মাহত ঘূৰি পকি গৈ নগাঁৱত তেওঁৰ দায়িত্ব আছিল 26 তাৰিখে ইলেকশ্যন হৈ গৈছিল 26 তাৰিখে ৰাতিলৈ আহিছে বাপীহঁতৰ লগত লগ খাই ঘূৰি ঘূৰি কৈছে কোনো ভোটেই নামানে আফতাবুদ্দিনে কৈছে যে এইবাৰ জলেশ্বৰত ইমান মানুহে ভোট দিছে যে এইবাৰ জলেশ্বৰ 11টা সমষ্টিৰ ভিতৰত সকলোতকৈ বেছি ভোট দিছে গাড়ী আহি থাকোঁতে উদাই কৈছে যে জলেশ্বৰ আফতাবুদ্দিনৰ লগত মোৰ চেলেঞ্জ থাকিল বাপী ৰফিকুল আমাৰ সকলোৱে লাগি মতিউৰ ৰহমান মণ্ডলৰ নেতৃত্বত মানকাছৰত যিটো লিড কৰিব কোন গতিকে এই কথাখিনি বাৰু হৈ থাকিব এইটো আপোনাৰ হ'ব এই সময়খিনি আমি সেইবিলাক কথা নাপাতো মই অলপ আপোনালোকৰ কোন জিকিব কোন জিকিব কোন হাৰিব কোন জিকিব কোন হাৰিব কোন MP হ'ব কোন নহ'ব সেইবিলাকতো আমি পাতিলোঁ নহয় 3 মাহ পাতা নাই জানো এতিয়া 4 তাৰিখৰ পিছত সেইবিলাক পাতিম এতিয়া কথা পাতিম যে মানুহৰ অৱস্থা খুব বেয়া এতিয়া যে আপোনালোক ইমান কষ্ট কৰি আহিছে হাঁহি মুখে আমাৰ কথাখিনি গৈ পেলাই চাব যেতিয়া লাইটৰ বিলখন আহি যাব তেতিয়া দেখিব যোৱা মাহত 200 টকা আহিছিল এতিয়া 2000 টকা আহিছে হাহাকাৰ লাগিব নালাগে আপোনাৰ সকলো মনটো ইমান ফূৰ্তি থকাৰ পিছতো বেজাৰ লাগিব নালাগে ক'ৰ পৰা দিম 2000 টকা ইনকাম নাই আগত অলপ ইনকাম থাকিলেও ভাল আছিল ইনকামে নাই আমি 2000 টকা ক'ৰ পৰা দিম এইকেইটা দিনত এই 2-3 মাহ যে আমাৰ যে ইলেকশ্যন ঘূৰি আছিলোঁ এই চৰকাৰখনে এনেকুৱা এটা অৱস্থা কৰিলে চব বস্তুৰ দাম বঢ়াই দিলে বঢ়াইছে নাই প্ৰত্যেকটো বস্তুৰ দাম বঢ়াই দিলে আমাৰ হাতত টকা পইচা নাই সেইটোৱে আলোচনা কৰিব ক'ত পাতিম মই টিভিৰ ইণ্টাৰভিউ দেখিছিল মোৰ এইকেইদিনত মই কৈছোঁ যে নিৰ্বাচন কোন জিকিল কোন হাৰিলে তেওঁলোকে কৈ থাকিব আমি 4 তাৰিখৰ পিছত ক'ম কিন্তু এই যে ৰাইজৰ সমস্যাৰ কথা ক'ত পাতিম আমি কোনোবাটো মঞ্চ লাগিব মোৰ মানকাছাৰ মই বাৰে কৈছোঁ মানকাছাৰ মানুহক কেনেকৈ মই সহায় কৰিম সেই কথাখিনি কি মানুহে ভুগি আছে এই কথাখিনি ক'ত পাতিম মোকতো এটা মঞ্চ লাগিব এই কথাখিনি পাতিবৰ কাৰণে আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ যিটো সময়ত বস্তু বাহানিৰ দাম বঢ়াই দিছে যিটো সময়ত চৰকাৰে ৰাইজৰ সমস্যাৰ কথা পাতিব লাগে
সেই সময়ত কি কৈছে কওকচোন আপোনালোকে? পাহৰি গৈছে। কি কৈছে? মদ খাব লাগে বুলি নতুন আইন কৰিছে। মদ খাবলৈ বঢ়াই দিয়াৰ কাৰণে দুদিনৰ আগত চৰকাৰে বিভিন্ন ধৰণৰ পদ্ধতি অৱলম্বন কৰিছে। চাওকচোন, এই সময়খিনিত আমি সেইখিনি দায়িত্ব নাই জানো? সেই কথাবিলাক আমি ৰাইজৰ লগত পাতি সমস্যা সমাধানৰ কাৰণে আমি কংগ্ৰেছ দলটোৱে চেষ্টা কৰিব নালাগিব জানো? সেই কথাখিনিয়ে পাতিব লাগিব। সেইকাৰণে মই কৈছোঁ যে এইকেইটা দিন এই তিতা কেহা সেইবিলাক কথা আমি নাপাতো। নিৰ্বাচন হৈ গ'ল, বাকী 4 তাৰিখে আমি পাতিম। কাউণ্টিং এজেণ্ট লাগে, আমি আমাৰ কংগ্ৰেছৰ মানুহ আছে সেইখিনি কৰিব। বাকী হ'ল চৰকাৰে বস্তুৰ দাম কমাব লাগিব। বাকী হ'ল এই মদ খোৱাটো যিটো কৰিছে সেইবিলাক আইনবিলাক উঠাই লৈ মানুহক স্কুল খুলিব লাগিব। স্কুল বন্ধ কৰিছে, 7,000 স্কুল বন্ধ কৰি দিছে। সেই কথাবিলাকে পাতিব লাগিব। সেইকাৰণে মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ, অন্য একো নহয় যে এই মানকাছাৰত বহুতে বহুত কথা কয়। মই মন্ত্ৰী আছিলোঁ নহয়, বহুতে কয় মন্ত্ৰী থাকোঁতে কি কৰিলে।